বন্ধুসকল ইণ্ডিয়ান চিনেমাৰ বিগেষ্ট ট্ৰেইলাৰ ৰিলিজ হৈ গ'ল য'ত নেকি আমি দেখিবলৈ পাইছোঁ ধুৰন্ধৰ 2 নামেৰে ধুৰন্ধৰ প্ৰথমখনটো আপোনালোকে জানে কেনেকুৱা এটা হাই লেভেলৰ ব্লকবাষ্টাৰ হৈছিলে তো ফাইনেলি এতিয়া 2 ট্ৰেইলাৰটো আহি গ'ল আৰু এইখন ৰিলিজ হৈ গৈছে 19 মাৰ্চ যাৰ ভয়ত 10-15খন বলিউড বা সাউথ ইণ্ডাষ্ট্ৰী মুভিজ পিছুৱাই গ'ল কেনেকুৱা এটা ডাঙৰ হেভি চিনেমা হ'ব লাগিব এখন ভাবক আপুনি যেনেকি এটা অলৰেডি ডাঙৰ হিষ্ট্ৰী ক্ৰিয়েট কৰিছে আৰু এতিয়া ডাবল হিষ্ট্ৰী ক্ৰিয়েট কৰিবলৈ গৈ আছে 19 তাৰিখে আৰু সঁচা কথা ক'বলৈ গ'লে ইয়াৰ একদম মানে এতিয়াৰ পৰাই বুক মাই শ্ব'ত এডভান্স বুকিং ওপেন কৰি দিছে তো বন্ধুসকল ধুৰন্ধৰ 2 ট্ৰেইলাৰটো এটা শব্দত ক'বলৈ গ'লে এইটো একদম ফুল তাবাহি এনেকুৱা বস্তু কিছুমান ইমান ফাষ্ট পেছত দেখিলে যে নেকি আমি চকুৰে মনিব নোৱাৰো মইতো বহুত শ্ল'কে ইয়াতে চাইছো কিছুমান বস্তু আপোনালোকে ইয়াৰ একশ্যনবোৰ যিমান ব্ৰুটেলিটি দেখাইছে এইখিনি পোষ্ট কৰি পেলাই চাবলৈ গৈছো আচলতে ডাঙৰ পৰ্দাত চাবলৈ গ'লে সেই বস্তু একদম আমাৰ জিঅ হিহৰি উঠিব যে নেকি লাষ্টত দেখুৱা একদম হাতুৰি মাৰি মাৰি মূৰ ফলা ভিডিঅ'টো মূৰ ফলা যিটো চিন ইফালে একদম জোৰতে জ্বলাই দিয়া যিটো চিন একদম ব্ৰুটেলিটো 100+ ইয়াতে হ'বই হ'ব আৰু প্লাছ তাৰ পিছত লাগি গ'ল ইয়াতে জাস্কিৰ সিঙৰ যিটো কেৰেক্টাৰ দেখাইছে জাস্কিৰ সিং কেনেকে হামজা আলী হয়কি সেই বস্তুটো আমাক ইয়াত ভালদৰে দেখাব য'ত নেকি আমি ৰেহমান ডেকেটৰ মৃত্যুৰ পাছৰ ষ্টৰিটো কণ্টিনিউ হৈ দেখাব আৰু সঁচা কথা ক'বলৈ গ'লে এনেকুৱাই হ'ব লাগে সিকুৱেল য'ত আমি আগৰ চিনেমাখনৰ ইমোশ্যনছ সেন্টিমেন্ট আৰু যিখিনি হিষ্টৰী থাকে সেই ষ্টৰিটোৰ লগত আমি কমপ্লিটলি কানেক্টেড হৈ থাকিব পাৰোঁ ইয়াতে আদিত্য ধাৰে কেইটামান নতুনকৈ শ্বট কৰিছে যিখিনি আমাক দেখিব পোৱা গৈছে যে ইয়াতে যিটো সঞ্জয় দত্তৰ ডায়লগ থাকে এম্বুলেন্সখনত এইখিনি বস্তু আমাৰ নতুনকৈ শ্বুট কৰা হৈছে এই চিনেমাখনত ডায়লগবোৰ বহুত হেভি দিছে এটা ডায়লগ ইয়াতে আছে আব পাকিস্তান কি মুস্তাকবিল হিন্দুস্তান তয় কৰেগা অ মাই গড মই কৈছো ডায়লগ ডেলিভাৰী স্ক্ৰীন প্ৰেজেন্স আৰু চিনেমেটোগ্ৰাফী একদম ৰ এণ্ড ৰিয়েলিষ্টিক লাগিছে প্ৰথমখনৰ দৰে এনেকুৱা নহয় যে কিছুমান চিনেমা আমি বলিউডৰ দেখিছো য'ত নেকি সিকুৱেল আহিলে মানে বহুত বস্তু কানেক্টেড নহয় তাৰ চিনেমেটোগ্ৰাফী চেঞ্জ হৈ যায় প্ৰেজেন্টেশন চেঞ্জ হৈ যায় কিন্তু ইয়াত কমপ্লিটলি একেটা বস্তুৱে আমি দেখিবলৈ পাইছো আৰু সেইটো ইণ্ডিয়ান চিনেমাৰ অডিয়েন্সৰ কাৰণে বহুত ডাঙৰ এটা বস্তু য'ত নেকি আমি নিজকে ভালদৰে কানেক্ট কৰিব পাৰিম আৰু মইতো এইখন চিনেমাৰ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব একদম কনফাৰ্ম আৰু ৰেহমান ডেকেটৰ মৃত্যুৰ পাছত মেজৰ ইকবালৰ সৈতে ইয়াতে আমাৰ ৰিভেঞ্জটো দেখুৱাব আৰু আমাক প্ৰথমখনতে উল্লেখ কৰি দিছে যে বাৰে চাহাব আহিব যে নেকি আমাৰ প্ৰথমখনৰ ৰিভিলটো নহ'ল কিন্তু আমি ছেকেণ্ডখনত তাক দেখিবলৈ পাম ৰুমাৰ্ছ সলমান খান ইমৰান হাছমি বহুতক দেখাই আছে আৰু এটা কেমিও একদম কনফাৰ্ম হৈছে যদি আমি গৌতমক দেখিম আচলতে মানে আদিত্য ধাৰে এনেকুৱা এটা বস্তু কুক কৰিবলৈ গৈ আছে যি নেকি ইণ্ডিয়ান চিনেমাত প্ৰথমে কোনেও কৰা নাছিলে আৰু মই ভাবিছো যে এইখন ধুৰন্ধৰ 2 খন কেতিয়াও ধুৰন্ধৰ মানে ষ্টপ নহয় হয়তো ইয়াৰ পাছত ক্লাইমেক্সত আমি দেখিবলৈ পাম যে ধুৰন্ধৰ 3 আহিব ট্ৰেইলাৰটোত ৰণবীৰ সিঙৰ এনেকুৱা মানে এক্টিং স্কিল দেখুৱাই দিছে য'ত নেকি সি যিটো মানে কন্দা নিচিনা এটা চেহেৰা ভয়াবহ চেহেৰা দেখুৱাইছে আৰু কপি কপি থকা চেহেৰা মানে এটা চেহেৰাটোও ইয়াতে বহুত কথাখিনি কৈছে সেই বস্তু আমি দেখি পাইছো জাস্কিৰ সিঙৰ পৰা হামজা আলী হোৱা যিটো কেৰেক্টাৰ সেইটো কমপ্লিটলি আমাক এটা ষ্টৰি বেছত দেখাব যিনেকি তাৰ বেক ষ্টৰি এটা থাকিব আৰু আমি এজ পাৰ ৰিপৰ্ট শুনা পাইছো যে ৰেহমান ডেকেটৰো আমাক বেক ষ্টৰি দেখাবলৈ পোৱা যাব ধুৰন্ধৰ 1 খনত যেনেকৈ এটা ভাইৰেল গান আছিলে ইয়াতো এটা ভাইৰেল সং আহিব যিটো আৰি 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 কি আনিছে আৰু তাৰ পাছত যিটো মানে এটা বেকগ্ৰাউণ্ডত মিউজিকটো একদম চুম্মা মিউজিক মানে মই কৈছো নহয় আৰু ধুৰন্ধৰ 1 খন সাকসেছ হোৱাৰ আঁৰত অক্ষয় খানাক বহুতেই প্ৰাউড ফিল কৰিছিলে আৰু সঁচাকৈ অক্ষয় খানা যেতিয়া স্ক্ৰীনত ওলাইছিলে ৰণবীৰ কাপুৰ একদম অভাৰশ্বেডো হৈ গৈছিলে মানে এনেকুৱা হৈ গৈছে অক্ষয় খানে ৰণবীৰ সিং যেন খাই পেলাইছে কিন্তু ইয়াতে মানে ৰণবীৰ সিঙক এনেকুৱাকৈ প্ৰেজেন্ট কৰিছে 2 নম্বৰখনত তাৰ মানে ইমোচনেল কেৰেক্টাৰ হওক তাৰ মানে যিটো ব্ৰুটেল কেৰেক্টাৰ হওক তাৰ যিটো সেন্টিমেন্টলি যিটো চিন হওক তাৰ যিটো মানে চকুৰে অভিনয় কৰা টাইপ এক্টিং সেই বস্তুখিনিও একদম ভালেই দিছে আৰু চিৰিয়াছলি কৈছো ৰণবীৰ সিং এনেকুৱা এটা এক্টৰ যি নেকি যেতিয়া কেৰেক্টাৰটোত সোমাই যায় সি মানে এক্টিং একদম ইয়াত থকা বস্তুটো ইয়াত একদম পিক লেভেলত লৈ যায় তো সেই বস্তুটোতো কমপ্লিটলি নো ডাউট আৰু ট্ৰেইলাৰটো আমাক প্ৰত্যেকটো কেৰেক্টাৰৰ লগতে ইন্ট্ৰডিউচ কৰোৱা নাই সাৰা আলী খানক জাষ্ট অকণমান ক্লিপটোৰ কাৰণেহে দেখাইছে হয়তো ইয়াতে সাৰা আলী খানে গম পাই যায় যে হামজা আলী আচলতে জাস্কিৰ সিং হয় য'ত নেকি ইণ্ডিয়ান স্পাই এজেণ্ট তো সেইটো হয়তো গম পাই ৰিভিল হৈ যাব পাৰে এইটো বস্তু আমাক দেখুৱাইছে নাজানো নহ'বও পাৰে বাছ কিছু এতিয়া ভাবিছোঁ আৰু নিজৰ মনৰ পৰা এটা কথা তো লেডিজ এণ্ড জেণ্টলমেন ইউ আৰ নট ৰেডি ফৰ দিছ